পঞ্চায়ত নিৰ্বাচন হৈছে আমাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ কিন্তু বিভিন্ন কাৰণত আমি দেখিছোঁ যে অসমত পঞ্চায়ত নিৰ্বাচন পাতোতে পলম হৈ আছে আমি ভাবিছিলোঁ যে আজিলৈকে আমি গম পাই যাম যে পঞ্চায়তৰ নিৰ্বাচনৰ তিথি কেতিয়া প্ৰকাশ হ'ব কিন্তু আজিলৈকে আমি গম পোৱা নাই আৰু ক'বাত চৰকাৰ ইয়াত ৰাজনৈতিকভাৱে জড়িত হৈ আছে চৰকাৰে নিবিচাৰে পঞ্চায়ত নিৰ্বাচন হোৱাটো চৰকাৰে নিবিচাৰে যে অসমৰ জনসাধাৰণ নিজৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰক চৰকাৰে নিবিচাৰে যে চৰকাৰৰ যে বিফলতা আছে এই বিফলতাৰ উত্তৰ তেওঁলোকে আগন্তুক দিনত পঞ্চায়তৰ বাকচৰ ফলাফলত দেখা পাওক আৰু সেইকাৰণে ক'বাত চৰকাৰ যি দৰে আগবাঢ়ি যাব লাগে আগবাঢ়ি যোৱা নাই আৰু যথেষ্ট তেওঁলোকে এটা ষড়যন্ত্ৰৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনটো আৰু কিমান পলম তেওঁলোকে কৰাব পাৰে তাৰ বাবে তেওঁলোকে বিভিন্ন কৌশল তেওঁলোকে ব্যৱহাৰ কৰিছে আমি ইয়াৰ গৰিহণা দিছোঁ পুনৰবাৰ কৈছোঁ পঞ্চায়ত নিৰ্বাচন পাতোতে আমাৰ যথেষ্ট পলম হ'ল আৰু এতিয়া আমি কথাবোৰ গম পাইছোঁ যে চৰকাৰে যি ধৰণৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে সেয়া লৈ মানুহৰ যথেষ্ট আপত্তি ভোটাৰসকলৰ যথেষ্ট আপত্তি আৰু সেইটোৱে প্ৰমাণ কৰে যে এই চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ সময়ত জনসাধাৰণৰ তেওঁলোকৰ সুবিধা তেওঁলোকে চোৱা নাই মাত্ৰ নিজৰ কোনটো পলিং চেণ্টাৰত ভোট বেছি পাইছে কোনটো পলিং কেন্দ্ৰত ভোট কম পাইছে এয়া লৈ তেওঁলোকে ব্যস্ত আছিল কিন্তু জনসাধাৰণ আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কিছুমান গাঁও আজি এনেকুৱা ইমান দূৰত তেওঁলোকক এটা সমষ্টিত জাপি দিছে য'ত এগৰাকী ব্যক্তিক 30 কিলোমিটাৰ 40 কিলোমিটাৰ দূৰত যাবলগীয়া হ'ব তো কি ধৰণৰ সমষ্টি পুনৰ নিৰ্ধাৰণ যি সমষ্টি পুনৰ নিৰ্ধাৰণ আমি সকলোৱে গম পাইছোঁ যে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আকৌ 1-1.5 বছৰ পিছত সমগ্ৰ দেশৰ জুৰি এটা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব তো তেতিয়া আমাৰ বিধানসভা সংখ্যাও বৃদ্ধি পাব লোকসভা আমাৰ সিটো বাঢ়িব তেতিয়াহ'লে আমি কিয় ৰাইজৰ পইচা আমি এনেদৰে খৰচ কৰি আছোঁ তো গোটেই যে বিজেপি দল আজি তেওঁলোকে আমাৰ আৰ্থিক সমস্যাৰ বাবে চিন্তা কৰা নাই আৰু এই ক্ষেত্ৰত আমাৰ গণতান্ত্ৰিক অধিকাৰ গণতান্ত্ৰিক শক্তি ৰাইজৰ লাহে লাহে তেওঁলোকে নাকচ কৰি আছে দুৰ্বল কৰি আছে আমি অসম বা দেশৰ ভিতৰত গণতন্ত্ৰ হৈ থাকিম নে নাথাকিম আমি সেয়া লৈ আজি সকলোৰ মনত এটা প্ৰশ্ন আৰু সেইকাৰণে মানুহে লাহে লাহে এতিয়া তেওঁলোকৰ বিজেপি প্ৰতি মোহভংগ হ'বলৈ আৰম্ভ হৈছে পঞ্চায়ত অকলে খেলিব নে একেলগে থাকিব চাওক তেওঁলোকৰ নিজৰ মাজত বৈঠকটো হৈ লওক তেওঁলোকে কি বিচাৰে আৰু তাৰপিছত আমাৰ দলৰ নেতৃত্বৰ লগত নিশ্চয় আলোচনা হ'ব আলোচনা কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কিন্তু তেওঁলোকে নিজৰ মাজত বহি তেওঁলোকে নিজে আগতে আলোচনাটো কৰি লওক হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত